পইচা নোহোৱা হৈ গ'ল প্ৰত্যেক বছৰে ইন্টাৰভিউ ওলায় এই বছৰো নৱেম্বৰত আৰু ইন্টাৰভিউ ওলাব প্ৰত্যেক বছৰে লৰা ছোৱালীয়ে চাকৰি পাই গৈ থাকিব তাৰ পিছত কিছুমান লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই লাখ লৰা ছোৱালীক আমি চাকৰি দিলো চাকৰি নামত মইতো বহু দিনৰ পৰা ৰাজনীতি কৰিছো কাৰোবাক যদি কয় বেটা 3 লাখ টকা দে হেলথত চাকৰি এটা দিম দিবনে নিদিয়ে দিবনে নাই চাকৰিৰ কাৰণে পইচা চাকৰিৰ কাৰণে পইচা লোৱা আটাইতকৈ সহজ কংগ্ৰেছৰ নেতাবিলাকে যিমান বিল্ডিং বনালে যিমান গাড়ী কিনিলে সব চাকৰি টকা আজি 1.5 লাখ চাকৰি মই দিছো 1 লাখ কৰি যদি টকা ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন কিন্তু বিজেপিৰ দিনত আমি 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো এখন তামোল পানো কাৰোৰ পৰা আমি খোৱা নাই তাক আজি আমি ক'ব পাৰো লৰা ছোৱালী এসিএস পাইছে পুলিচত চাকৰি পাইছে হেলথত চাকৰি পাইছে এডুকেশ্যনত চাকৰি পাইছে আজি চাকৰি নামত টকা পইচা নোহোৱা হৈ গ'ল প্ৰত্যেক বছৰে ইন্টাৰভিউ ওলায় এই বছৰো নৱেম্বৰত আৰু ইন্টাৰভিউ ওলাব প্ৰত্যেক বছৰে লৰা ছোৱালীয়ে চাকৰি পাই গৈ থাকিব তাৰ পিছত কিছুমান লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই এইটো সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিৰ সিপাজাৰত প্ৰত্যেক বছৰে 1000 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ব্যৱসায় কৰিবৰ কাৰণে আগবঢ়াম 2 লাখ টকাকৈ ঘূৰাই দিব নালাগে বেংকৰ লগত কথা নাই চৰকাৰে দিব 2 লাখ টকাতকৈ ভাল ব্যৱসায় কৰি বাকিখিনি বেংকৰ পৰা লৈ তেওঁলোকে আগবাঢ়ি গৈ থাকিব পাৰিব আজি কোনে ইমান কথা চিন্তা কৰিছিল দুৰ্নীতি কৰা 300তকৈ বেছি অফিচাৰক আজি আমি জেলত পঠাইছো প্ৰথমবাৰ আগত অসমত কেতিয়াও কোনেও এই কামবোৰ কৰিবৰ বাবে সাহস কৰা নাছিল ড্ৰাগছ হওক আন বেয়া কাম হওক প্ৰতিটো কামৰ লগত প্ৰতিটো বেয়া কামৰ লগত আজি আমি যুঁজিছো আৰু অসমখনক এটা নতুন দিগন্তলৈ লৈ যাব চেষ্টা কৰিছো বিজেপি চৰকাৰ যদি নাথাকিলেহেঁতেন কেতিয়াবা গৰুখুটি খালী হলহেঁতেন নেকি আপোনালোকে কওকচোন খালী হলহেঁতেন কেতিয়াবা আজি বিজেপি চৰকাৰ থকাৰ কাৰণে অসমৰ চাৰিওফালে সত্ৰ নামঘৰ সকলোবোৰ আগবাঢ়িছে 25,000 নামঘৰক আমি মাৰ্চ মাহত 1.5 লাখকৈ টকা দিছো আৰু 25,000 নামঘৰক এই বছৰত আমি আৰু অনুদান আগবঢ়াম আজি আপোনালোকে এটাই কথা মনত ৰাখিব বিজেপি মানে ভাৰতীয় শক্তি বিজেপি মানে সনাতনী শক্তি বিজেপি মানে জাগ্ৰত অসমীয়া বিজেপি মানে জাগ্ৰত অসমৰ প্ৰহৰী আজি বিজেপি দলে প্ৰতিটো দিনেই আপোনালোকৰ কাৰণে কাম কৰিছে মোৰ দুখ লাগে মোৰ লাজু লাগে আমাৰ খটৰা খটৰে এজন উঠিলে মই ৰাতিপুৱা তেওঁক ফোন কৰিলো যে খুৰা আপুনি ইলেকশ্যন নুঠিব সনাতনী মানুহ ক'ত লুঙি পাৰ্টিত গৈ ইলেকশ্যন উঠি আছে নুশুনিলে আকৌ গৈ লুঙি এনেকে নহয় আজি আপোনালোকে পেহেলগাম দেখিছে কাশ্মীৰ দেখিছে যদি আমি একেলগে থাকিব নোৱাৰো আমি পাকিস্তানে এনেকৈ আমাক এজনকৈ মাৰি শেষ কৰিব আমি একেলগে থাকিব লাগিব নৰেন্দ্ৰ মোদীৰ লগত থাকিব লাগিব তেওঁলোকক জবাব দিব লাগিব আজি শ্ৰদ্ধা ৰাইজ আপোনালোকে দেখিছে কাশ্মীৰ ক'ত অসমত মানুহে পাকিস্তান জিন্দাবাদ বুলি ফেচবুক লিখে সাহস চিন্তা কৰক পাকিস্তান ক'ত আৰু অসমত লৰা ছোৱালীয়ে আজি সাহস কৰে পাকিস্তান জিন্দাবাদ এমএলএক মই এৰেষ্ট কৰিছো 27 জন লৰা মানুহক এৰেষ্ট কৰিছো পাকিস্তান জিন্দাবাদ কোৱা কাৰণে এই পাকিস্তান জিন্দাবাদ ক'ৰ পৰা ওলালে এই পাকিস্তান জিন্দাবাদ ওলোৱাৰ মেইন কাৰণটোৱে হ'ল আমি যেতিয়া এক হৈ নাথাকো তেতিয়া ৰাষ্ট্ৰত এনেকে শত্ৰুৰ জন্ম হয় যদি